নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোৱে জ্ঞাত যে ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত ৰাজ্য চৰকাৰে প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব আৰু সেই পদসমূহ অতি শীঘ্ৰে পূৰণ কৰিব। কিন্তু ৰাজ্যৰ কোনসকল শিক্ষক প্ৰধান শিক্ষক পদৰ বাবে যোগ্য বুলি বিবেচিত হ'ব, অৰ্থাৎ প্ৰধান শিক্ষক পদৰ বাবে যোগ্যতা কি লাগিব, তাৰে ওপৰত অসম চৰকাৰৰ শিক্ষা বিভাগে এই নিৰ্দেশনাখন প্ৰকাশ কৰিছে। এই নিৰ্দেশনাখনৰ জৰিয়তে কৈছে যে ৰাজ্যৰ প্ৰতিখন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছিনিয়ৰ মোষ্ট শিক্ষকৰ তালিকা দিব লাগে আৰু এমই বা হাইস্কুলৰ লগত যিসমূহ নিম্ন প্ৰাথমিক বিদ্যালয় এমালগেমেট হৈছে সেই বিদ্যালয়সমূহৰো এলপি ছেকশ্যনৰ ছিনিয়ৰ শিক্ষকৰ তালিকা বিচাৰিছে শিক্ষা বিভাগে। তলত বিদ্যালয়সমূহৰ প্ৰধানসকলক কৈছে যে ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত আপোনালোকক প্ৰধান শিক্ষক পদত অধিষ্ঠিত হোৱাৰ বাবে আপোনাৰ বিদ্যালয়ৰ এজন ছিনিয়ৰ মোষ্ট শিক্ষকৰ অৰ্থাৎ ছিনিয়ৰ মোষ্ট সহকাৰী শিক্ষকৰ নাম অতি শীঘ্ৰে জমা দিব লাগে। তাৰ তলত কৈছে কোনসকল শিক্ষকৰ নাম জমা দিব লাগিব, অৰ্থাৎ কোনসকল শিক্ষক নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদৰ বাবে যোগ্য বুলি বিবেচিত হ'ব তাৰে উল্লেখ কৰি দিছে। 1 নম্বৰত আছে অপ্ৰশিক্ষিত অৰ্থাৎ আনট্ৰেইনী ইণ্টাৰমিডিয়েট শিক্ষকৰ ক্ষেত্ৰত যিকোনো চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়ত এটি হিচাপে 15 বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 2 নম্বৰত কৈছে প্ৰশিক্ষিত অৰ্থাৎ ট্ৰেইনী ইণ্টাৰমিডিয়েট শিক্ষকৰ ক্ষেত্ৰত যিকোনো চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়ত এটি হিচাপে 12 বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 3 নম্বৰত কৈছে স্নাতক ডিগ্ৰীধাৰী অপ্ৰশিক্ষিত সহকাৰী শিক্ষকৰ ক্ষেত্ৰত যিকোনো চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়ত এটি হিচাপে 10 বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 4 নম্বৰত কৈছে বিদ্যালয়ত যিসকল ছিনিয়ৰ সহকাৰী শিক্ষক স্নাতক ডিগ্ৰীধাৰী আৰু প্ৰশিক্ষিত অৰ্থাৎ ট্ৰেইনী তেওঁলোকৰ নাম বিচাৰিছে শিক্ষা বিভাগে। তলত কৈছে আপোনাৰ তথ্য আৰু প্ৰয়োজনীয় ব্যৱস্থাৰ পক্ষত এইটো কৰা হৈছে। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে নিশ্চয় জানিব পাৰিলে যে ওপৰৰ যোগ্যতা থকা সহকাৰী শিক্ষকসকলৰ দ্বাৰা ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ পূৰণ কৰিব ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে। গতিকে এয়া নিশ্চয় শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ। গতিকে ছাৰ বাইদেউসকল, আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।